মহাসাগৰত পৰি দ পানীত পৰি মৰু মৰু হোৱা অৱস্থা বিধানে কাম নিদিয়ে আপুনি সাঁতুৰিবলৈ জানে ধৰক আপুনি গৈ পানীত নামি দিছে আৰু সাঁতুৰিছে আপুনি মানুহজনক ক'ব নেকি হে ভাই মোলৈ চাওক মোক অনুসৰণ কৰক ইমিটেট মি মই কেনেকৈ পানীত এইদৰে হাত ধৰিম আজি মই সাঁতুৰিছোঁ পানীৰ পৰা মোলৈ চাই চাই শিকক বহুত পলম কাকো আমি ইমিটেট কৰাৰ যোগেদি মানি চলিবলৈ চেষ্টা কৰাৰ যোগেদি আমি ৰক্ষা পাব নোৱাৰোঁ প্ৰথম কথা উপদেশৰ যোগেদি নহ'ব বিধান পুস্তক বা সাঁতোৰা লেচনেও একো কাম নকৰিব বা সাঁতুৰিবলৈ জনা মানুহক চাই চাই সাঁতুৰিবলৈ তেওঁ নোৱাৰিব তেওঁ মৰিবই লগতে তেওঁৰ কাৰণে এনেকুৱা এজন মানুহ প্ৰয়োজন যিজনে নিজে নামি আহিব পানীত আৰু তেওঁ ধৰিব গব মাৰি আৰু পানীৰ পৰা উঠাই আনিব সেইজনে হৈছে তেওঁ মুক্তিকৰ্তা উদ্ধাৰকৰ্তা ত্ৰাণকৰ্তা সেই কামহে যীশুৱে কৰিবলৈ আহিলে যীশুৱে ধৰ্ম দিবলৈ অহা নাই খ্ৰীষ্টিয়ান ধৰ্মলৈ দিবলৈ অহা নাই যীশুৱে কেতিয়াও কোৱা নাছিলে মই তোমালোকক এটা নতুন ধৰ্ম শিকাবলৈ আহিলোঁ মোৰ অনুগামীবিলাকক খ্ৰীষ্টিয়ান বুলি কোৱা হ'ব যীশুৱে কেতিয়াও কোৱা নাছিলে বাইবেলত গায়েই বাইবেলত দুঠাইত তিনি ঠাইত আছে যীশুৱে কোৱা কথা নহয় এই আন্তিঅখিয়া নামৰ ঠাইত যীশুক নজনা মানুহবিলাকে এওঁবিলাকে যীশুৰ নামেৰে গান গায় গীত গায় প্ৰাৰ্থনা কৰে ভাল জীৱন যাপন কৰে তেওঁলোক খ্ৰীষ্টিয়ান বুলি কোৱা হ'ল আনে দিয়া নাম তেওঁলোকে নিজে লোৱা নামো নহয় যীশু দিয়া নামো নহয় কোনো ধৰ্ম সংস্থাপন কৰিবলৈ যীশু খ্ৰীষ্ট অহা নাছিল খ্ৰীষ্টিয়ান ধৰ্ম সংস্থাপন কৰিবলৈ যীশু খ্ৰীষ্ট অহা নাছিল তেওঁ আহিছে সকলোৰে ঈশ্বৰ পৰমেশ্বৰে কওক আল্লাহ কওক খোদা কওক ভগৱান কওক আহুৰা মাজা কওক যি নামেই নকওক লাগিলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহ মাত্ৰেই সকলোৰে বাবে পঠালে যীশু খ্ৰীষ্ট পানীত পৰি নাদুৰি সাঁতুৰি মৰু মৰু হোৱা অৱস্থাত আপোনাক উদ্ধাৰ কৰিবলৈ সেইকাৰণে যীশুৱে কৈছে ন যি হেৰাল বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহি লোক 19 অধ্যায় 10 পদত যীশু খ্ৰীষ্টৰ আগমনৰ উদ্দেশ্যই হৈছে তেওঁৰ জন্মৰ উদ্দেশ্য হৈছে জন্মৰ আগতেই যেতিয়া এইটো খ্ৰীষ্টমাছতহে আলোচনা কৰা হয় যোচেফে মৰিয়মক এৰি দিব বিচাৰিছে কাৰণ মৰিয়ম মানে সন্তান সম্ভৱা হৈ আহিছে বেয়া চৰিত্ৰৰ মানুহজনী নেকি মৰিয়ম মেৰিক যে বিয়া পাতিলোঁ আগতে গৰ্ভত তেওঁ সন্তান লৈ আহিছে বৰ লাজৰ কথা হ'ব নহয় এতিয়া সমাজত বদনামৰ কথা হ'ব তেওঁ মনে মনে এৰি দিব বিচাৰিছিলে তেতিয়া দুটেই তেওঁ দৰ্শন দিলে ৰাতি হে যোচেফ তুমি মৰিয়মক গ্ৰহণ কৰিবলৈ দ্বিধাবোধ নকৰিবা কাৰণ তেওঁ এটি সন্তান জন্ম দিব তুমি তেওঁৰ নাম যীশু থবা কাৰণ তেওঁই নিজৰ লোকবিলাকক পাপৰ পৰা ত্ৰাণ কৰিব মঠি 1:21 পদ যীশু খ্ৰীষ্ট একমাত্ৰ যিজনাই পবিত্ৰ আত্মাৰ মৰিয়মৰ যোগেদি মৰিয়মলৈ আহিছিল কুমাৰী মৰিয়ম ভাৰ্জিন সতী কুমাৰী ঈশ্বৰৰ পৰমাত্মাৰ যোগেদি জন্ম হোৱা সেয়ে হৈছে যীশু খ্ৰীষ্ট কি কাৰণত আমি অসমীয়াত যীশু কৈছোঁ এই হৈছে জিজাছ আচলতে ইউচুৱা ঈশা বুলি কয় উৰ্দুত ঈশা বুলি কয় ঈশা অলপ সেইটো মিল আছে তাৰ মানে হৈছে উদ্ধাৰ ৰক্ষা তাৰ লোক মঠি 1:21 পদত কি বুলি কৈছে তেওঁৰ নাম যীশু থবা যি কাপোৰ চিলাই দৰ্জী জোতা ৰিপেয়াৰ কৰে মুচি এটা কাম অনুযায়ী নাম দিয়া হয় যীশু কি কাৰণে থবা কাৰণ এই মানুহবিলাকক পাপৰ পৰা ত্ৰাণ অৰ্থাৎ উদ্ধাৰ কৰিব অৰ্থাৎ যীশুৰ নামটোৰ অৰ্থই হৈছে যিজনে উদ্ধাৰ কৰে ৰক্ষা কৰে অৰ্থাৎ পৰিত্ৰাণ কৰে আন কথা ক'বলৈ গ'লে ত্ৰাণকৰ্তা ৰক্ষাকৰ্তা মুক্তিদাতা নামটোৰ অৰ্থই হৈছে সেয়ে যীশু খ্ৰীষ্টৰ কথা আৰু সেইবাবেহে যীশুৰ আগমন সেইবাবেই যীশুৰ মৃত্যু সেইবাবেই যীশুৰ পুনৰুত্থান আৰু পুনৰাই আহিবলগীয়া গতিকে যি ৰজাজন আছে অনন্তকলীয়া ৰজা যেতিয়া পিলাতে যীশুক বিচাৰ কৰিছিল যোৱানে লিখা বৰ্তাত আছে 19 অধ্যায় তুমি জিহুদীবিলাকৰ ৰজা নহয় জানো ৰজা নহয় বুলি যীশুৱে কোৱা নাছিল যীশুৱে কি বুলি কৈছিলে যে মই এই ৰাজ্য এই জগতৰ ৰজা নহয় তেওঁ ৰজা হয়
কিন্তু এই দৃশ্যমান এই জগতৰ এই পৃথিৱীৰ সিংহাসনত বহি কিছুকালৰ কাৰণে শাসন কৰা ৰজা নহয়, তেওঁ এখন অন্য এখন ৰাজ্যৰ ৰজা হয়, আধ্যাত্মিক ৰাজ্যৰ ৰজা হয়। সেই ৰজাৰ বিষয়ে ইয়াত আমি পাইছোঁ। আৰু সেই ৰাজ্য কোনে পায়? যীশুৱে কৈছিলে নতুন জন্ম নহ'লে কোনেও ঈশ্বৰ ৰাজ্য দেখা পাব নোৱাৰে, নতুন জন্ম নহ'লে কোনেও ঈশ্বৰ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে। যেতিয়া এজনে যীশুখ্ৰীষ্টক মোৰ নিজৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি আঁকোৱালি লয়, গ্ৰহণ কৰে, সঁপি দিয়ে নিজৰ জীৱন, তেওঁলৈ পৰমাত্মা পবিত্ৰ আত্মা আহে, তেওঁ তেতিয়া নতুন সৃষ্টি হয়। তেতিয়া তেওঁ এনেকুৱা এটা অনুভৱ হয়, মই যে আগে মৰি আছিলো এতিয়াহে জীৱন পাইছো। সেইটো হৈছে নতুন জন্ম। নিকোডিমৰ প্ৰয়োজন হৈছিল, বাইবেলত পাইছে। সাধাৰণ মানুহ নহয়, শাস্ত্ৰ পণ্ডিত, থিয়লজিয়ান, এতিয়াৰ ভাষাত ক'বলৈ গ'লে ডক্টৰেট, PhD, থিয়লজি। নতুন জন্মৰ কথা তেওঁ নাজানিছিলে। মানুহ এবাৰ জন্ম হৈ আকৌ বুঢ়া হ'লে দ্বিতীয়বাৰ মাকৰ গৰ্ভত জন্ম হ'ব নেকি? যীশুৱে সেই নতুন জন্ম অৰ্থাৎ জীৱন পৰিৱৰ্তনৰ কথা কৈছিল, আধ্যাত্মিক পুনৰ জন্মৰ কথা কৈছিল। সেই কথা একমাত্ৰ যীশুখ্ৰীষ্টই সাধন কৰে। সেইকাৰণে এই গীতত আমি এই কথাই পাইছোঁ যে ৰেস্কিউইং মানে উদ্ধাৰ কৰা ঈশ্বৰ প্ৰভু হয়, ৰজা, যি ৰজাৰ কথা কৈছে। কি কৈছে? তেওঁ দুখীজনক ত্ৰাণ কৰিব, উদ্ধাৰ কৰিব। যীশু আহিলে ৰক্ষা কৰিবৰ কাৰণে আহিলে, ধৰ্ম সংস্থাপন কৰিবলৈ অহা নাই, নীতি নিয়ম দিবলৈ অহা নাই, বিধান দিবলৈ অহা নাই, নতুন ধৰ্ম শিকাবলৈ অহা নাই। মানুহ মাত্ৰে মুক্তিৰ অৰ্থে, পৰিত্ৰাণৰ অৰ্থে, ৰক্ষাৰ অৰ্থে, উদ্ধাৰৰ অৰ্থে আহি সেই কাৰ্য তেওঁ সমাপন কৰি কেনেকৈ তেওঁৰ প্ৰায়শ্চিত্তকাৰী মৃত্যুৰ যোগেদি পৃথিৱীলৈ বহুত ঋষি, মহৰ্ষি, মহাত্মা, জ্ঞানী, সাধু, সন্ত বহুত লোক আহি গ'ল। সকলোৱে ভাল কাম কৰি গ'ল, ভাল শিক্ষা দি গ'ল, ভাল উপদেশ দি গ'ল। যীশু আহিলে, এইবিলাক মানুহ আহিলে বেয়া মানুহ ভাল কৰিবলৈ, ভাল কাম কৰিছে সকলোৱে। যীশু আহিলে মৰা মানুহক জীৱন দিব। এইটোৱে পাৰ্থক্য। মৃত্যুত অৱস্থাত জীৱন দিবলৈ, নতুন এটা জীৱন দিবলৈ তেওঁ আহিলে। যীশুৰ নামটোৱেই জীৱন। তেওঁ কৈছে মই বাট সত্যৰ জীৱন, মোৰ যোগেদি নগ'লে পিতৃ ওচৰলৈ কোনো নাযায়। যোহান 14:6 সেই জীৱন। আৰু বাইবেল লিখা হ'ল কি কাৰণত? এইটো আমাৰ মগজ হ'বৰ কাৰণে নহয়, জানিবৰ কাৰণে নহয়, বুজিবৰ কাৰণে নহয়, শিক্ষিত হ'বৰ বাবে নহয়, পণ্ডিত হ'বৰ বাবে নহয়। যোহানে কৈছে, যোহান 20:31 মানে লিখা হ'ল ইয়াৰ দ্বাৰা যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হয়, তোমালোকে যে বিশ্বাস কৰা, আৰু বিশ্বাস কৰি তেওঁৰ নামত যে জীৱন পোৱা, এই নিমিত্তে ইমানেই লিখা হ'ল। বাইবেলৰ উদ্দেশ্য হৈছে অনন্ত জীৱন। বাইবেলৰ উদ্দেশ্য হৈছে পৰিত্ৰাণ। কাৰ? মানৱৰ, প্ৰত্যেক মানুহৰ। এই উদ্দেশ্য এই ৰজাজনৰ বিষয়ে আমি ইয়াত পাইছোঁ। তাৰপিছতে আমি কৈছে ইয়াত এইটো ফিগাৰেটিভ লেংগুৱেজ বুলি কয়, ৰূপক শব্দ আছে বাইবেলত বহুত ঠাইত। বহুমূল্য দিব শিৱাৰ কথা কৈছে, যেনেকৈ চলমনৰ সময়ত শিৱাৰ ৰাণী আহিছিলে, অৰ্থাৎ ৰজাৰ কথা কৈছে, অৰ্থাৎ যিজনাই সকলো দিব। সেইকাৰণে ফিলিপিয়া পত্ৰ কৈছে 4:19 প্ৰতাপৰ প্ৰভুৰে সকলো আমাক পুৰাব, শান্তি, আনন্দ, সুখী জীৱন। তাতকৈ মানুহ আৰু কি বিচাৰে? জাতি, ধৰ্ম, বৰ্ণৰ নিৰ্বিশেষে মানুহক লাগে শান্তি, মানুহক লাগে আনন্দ, সুখী জীৱন। ক'ত? কৈছে যীশুখ্ৰীষ্ট হৈছে এই আটাইবিলাকৰ আকৰ হয়। সোণৰ খনিৰ পৰা সোণ, লোহাৰ খনিৰ পৰা লোহ, তেলৰ খনিৰ পৰা তেল। যীশুখ্ৰীষ্ট হৈছে উৎস, চ'ৰ্চ। কাৰণ তেওঁ মানুহে নহয়, তেওঁ স্বয়ং ঈশ্বৰ হয়, সম্পূৰ্ণ ঈশ্বৰ, সম্পূৰ্ণ মানুহ আপোনাৰ আমাৰ বাবে আহিল। তেওঁ থকা জনক এই সকলো দিব, মনৰ শান্তি, অনন্তকালী শান্তি, ইহকাল পৰকাল, এটা জীৱন। জীৱন মানে মৰাৰ পিছত জীয়াই থকা জীৱনৰ কথা কোৱা নাই ইয়াত। আমাৰ খ্ৰীষ্টানে বহুতে মৰাৰ পিছৰ কথাই কৈ থাকে, স্বৰ্গৰ কথাই কৈ থাকে। এই পৃথিৱীত বোলে দুখ কষ্ট হ'লে কি হ'ব? মৰাৰ পিছততো বৈকুণ্ঠ বা স্বৰ্গত থাকিব, হয়, সেয়া আছে। কিন্তু বৰ্তমান পৃথিৱীত য'ত আন্ধাৰ আছে
তাক পোহৰ দিবলৈ আহিল। য'ত অশান্তি আছে শান্তি দিবলৈ আহিল, য'ত নিৰানন্দ আছে আনন্দ দিবলৈ আহিল। খ্ৰীষ্টত থকা জনৰ প্ৰকৃত জীৱনৰ শান্তি আনন্দ সুখী জীৱন ইহকাল পৰকাল। এই হৈছে এই ৰজাজনৰ কাম। সেইকাৰণে ইয়াত কৈছে, যিটো থিম লৈছে, তেওঁৰ নাম চিৰস্থায়ী হ'ব। সূৰ্য থাকে মানে তেওঁৰ নাম থাকিব, মানুহবিলাকে তেওঁৰ আশীৰ্বাদ পাব, সকলো জাতিয়ে তেওঁ ধন্য বুলিব। সূৰ্য থাকে মানে সূৰ্য সদায় থাকিব, অৰ্থাৎ ইয়াত খ্ৰীষ্টৰ ৰাজ্যৰ বিষয়ে কৈছে। সকলো জাতিয়ে তেওঁৰ আশীৰ্বাদ প্ৰাপ্ত হ'ব। যিমানেই মানুহ আছে পৃথিৱীত সকলোৱে খ্ৰীষ্টত আশীৰ্বাদ প্ৰাপ্ত হ'ব, অৰ্থাৎ তেওঁ সকলোৰে আশীৰ্বাদৰ আকৰ হয়। আৰু ইয়াত যিটো কৈছে যে ধন্য বুলি সকলো জাতিয়ে ধন্য বুলিব বুলি কৈছে। আশীৰ্বাদটো সকলো ইয়াতে যিটো ট্ৰেন্সমিট কৰিব, অৰ্থাৎ এজনৰ পৰা আনজনে পাব। গতিকে তেনেজন ৰজাৰ বিষয়ে এই গীতটোত ৭২ নম্বৰ গীত। আৰু যিজন ৰজা পুৰণি নিয়মৰ সময়ত দাউদে লিখা হওক, চলমনে লিখা হওক, আৰু ইছৰাইল বা জিহুদাৰ ৰজাৰ কৰনেশ্যনৰ কাৰণে প্ৰাৰ্থনা হয়। আৰু যি প্ৰাৰ্থনাত নিহিত হৈ আছে ধাৰ্মিকতা, অনন্তকালী ৰাজ্য আৰু উদ্ধাৰ আৰু ৰক্ষা, কোনো এজন ৰজাৰ ক্ষেত্ৰত এয়া সিদ্ধ হোৱা নাই। দাউদে হওক ভাল ৰজা, চলমন বহুত জ্ঞানী ৰজা, কিন্তু সেই অৱস্থা বেয়া।